গুৱাহাটীৰ লক্ষীধৰ বৰাক্ষেত্ৰত বিৰোধী দলসমূহৰ সংবাদমেল সম্বোধন সংবাদমেলত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ সংবাদমেলত বিৰোধী আটাইকেইটা দলৰ নেতৃত্বত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাব বুলি জনালে বিৰোধী দলৰ নেতৃত্বই জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ সময়তে এই অনুষ্ঠানৰ আয়োজন পুৱা 10 বজাৰ পৰা লক্ষীধৰ বৰাক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁয়ে উদ্বোধন কৰিবলগীয়া অনুষ্ঠানটোত 15 গৰাকীৰো অধিক জ্যেষ্ঠ কনিষ্ঠ শিল্পীয়ে পৰিৱেশন কৰিব কবিতা গীত অনুষ্ঠানটোত সকলো ৰাইজে একেলগে পৰিৱেশন কৰিব কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত উন্মোচন কৰা হ'ব কাঞ্চনজংঘা জুবিন শীৰ্ষক এখন স্মৃতি গ্ৰন্থ এই অনুষ্ঠানৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিব সকলোৱে আমি কাইলৈ যি কাৰ্যসূচী কাইলৈ গুৱাহাটীত এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ এমাহ মৃত্যুৰ এমাহ মহাপ্ৰয়াণৰ এমাহ পূৰণ হোৱা উপলক্ষে কাইলৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ এই অনুষ্ঠানটোত কাইলৈ ৰাতিপুৱা আমাৰ 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু 10 বজাৰ পৰা আমি 3-4 বজালৈকে এই অনুষ্ঠানটো মুকলি কৰি ৰাখিম ডক্টৰ হিৰেণ গোহাঁই ছাৰে কাইলৈ প্ৰথম শ্ৰদ্ধাঞ্জলিৰ কাম আৰম্ভ কৰিব তাৰ পাছত আমি যথেষ্ট সংখ্যক বুদ্ধিজীৱী লেখকক কাইলৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ কাইলৈ বহুত গায়ককো আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ যিসকল গায়কে এতিয়ালৈকে আমাক আহিবলৈ কনফাৰ্মেশ্যন দিছে কিন্তু কাইলৈৰ যিটো আমাৰ অনুষ্ঠান সেই অনুষ্ঠানটো কেৱল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নহয় এটা জুবিনদাৰ ন্যায় বিচৰাৰো এটা অনুষ্ঠান জুবিনদাৰ মৃত্যুৰ ন্যায় বিচৰাৰো অনুষ্ঠান সেইকাৰণে আমি এই অনুষ্ঠানটোৰ নাম দিছোঁ জুবিন গাৰ্গ ন্যায় সমাৱেশ